আসসালামু আলাইকুম। আজি আমাৰ আনুষ্ঠানিক হিচাপত আমি কাৰ্যভাৰ গ্ৰহণ কৰিলোঁ। যেতিয়া আমি শপত লৈছোঁ জিকাৰ পিছত সেইদিনাই আমাৰ একচুৱেলি কাৰ্যভাৰটো আৰম্ভ হৈ যায়। আমি আনুষ্ঠানিক হিচাপত এটা পৰম্পৰাগত হিচাপে আমি এই আনুষ্ঠানিক হিচাপে বহু এটা আজি সেইটো আমি সমাপ্ত কৰিলোঁ সভাখন। তো এইটোও ক'ব বিচাৰিম আমি যে আমাৰ গাঁওখন যাতে উন্নত কৰিব পাৰোঁ সেইটো লক্ষ্য ৰাখি আমি আমাৰ স্বচ্ছতা আৰু মোৰ বিশ্বাসেৰে মই আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ আৰু আমাৰ সদস্যসকলকো মই সেইটো পদতে আহিবলৈ মই আহ্বান জনাইছোঁ। অনাগত সময়ত আমি আমাৰ পঞ্চায়তখন যাতে এই ভেদভাৱ নকৰাকৈ আমি একদম সফল আৰু সঠিক পদতে আগবঢ়াই ল'ম বুলি আমি আশা ৰাখিছোঁ। আজি অনুভৱটো কেনেকুৱা লাগিছে? ভাল লাগিছে আমাৰ যিহেতু আজিৰ পৰা আমি কাৰ্যভাৰ আমি কামবিলাক আৰম্ভ কৰিম আকৌ যিসমূহ এই পৰিকল্পনা আছে সমূহ কামবিলাক আমি আজিৰ পৰা আৰম্ভ কৰিম। সেইবোৰ মোৰ বহুতেই ভাল লাগিছে আৰু আমাৰ সমূহ ৰাইজ আহিছে সেইটোৱে ভাল লাগিছে। আপুনিতো সভাপতি, নামটো কি আছে? কৰিম শেখ। হয়, আজি পোনপ্ৰথমতে মই হিদাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত সকলো জ্যেষ্ঠ ব্যক্তিসকলক ধন্যবাদ জনাইছোঁ। এইকাৰণেই তেওঁলোকে আজি যি আমাৰ আনুষ্ঠানিকভাৱে আগন্তুক 5 বছৰৰ কাৰণে আমি যি পঞ্চায়তখন চলাই নিয়াৰ কাৰণে যি দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ, এই দায়িত্বভাৰ গ্ৰহণ কৰা কাৰ্যসূচীত তেওঁলোকে আশীৰ্বাদ দিবলৈ আহিছে। ইমান কষ্ট কৰি যে তেওঁলোকে আহিছে তাৰ বাবে তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ এইবেলি পঞ্চায়তৰ সভাপতিজনৰ নাম হ'ল কৰিম শেখ। পঞ্চায়ত কি ধৰণৰ চিন্তা কৰিছে পঞ্চায়তৰ উন্নয়নৰ ক্ষেত্ৰত? হয়, আজি যিহেতু আমি আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিছোঁ, এতিয়া আমি পঞ্চায়তৰ সচিব মহাশয়ৰ লগতে নৱনিৰ্বাচিত হৈ অহা সকলো পঞ্চায়তৰ প্ৰতিনিধিয়ে লগ হৈ আগন্তুক দিনত আমি পঞ্চায়তখন কি ধৰণে কাৰ্যসূচীসমূহ গ্ৰহণ কৰিলে পঞ্চায়তখন গোৱালপাৰা জিলাৰ ভিতৰত এখন শ্ৰেষ্ঠ পঞ্চায়ত হিচাপে আগবঢ়াই লৈ যাব পাৰিম তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সেই মৰ্মে আমি পৰৱৰ্তী দিনত কোনো এটা ৱাৰ্ডতে যাতে ভেদাভাৱ নাৰাখি সকলো পঞ্চায়তৰ সকলো ৱাৰ্ডতে যাতে সম উন্নয়ন হয় সেই উদ্দেশ্য ৰাখি আমি আগবাঢ়ি যাম। পঞ্চায়তখনৰ নাম কি আছে? পঞ্চায়তখনৰ নাম হ'ল 62 নং হিদাবাৰী গাঁও পঞ্চায়ত। কোন সমষ্টিৰ? এইটো হ'ল আমাৰ দুধনৈ সমষ্টিৰ অন্তৰ্গত।